নমস্কাৰ মৰমৰ বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' নিশ্চয় আপোনালোকৰ মাজত। নিজৰ অঞ্চলতে চাকৰি হয়, অসমত কিমানটা পদ আছে গোটেইখিনি আপোনালোকক প্ৰচেছটো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। অসমৰ সকলো ল'ৰা ছোৱালী সেইটোৰ বাবে আবেদন কৰিব পাৰিব আৰু প্ৰচেছটো গোটেইখিনি এটা ভিডিঅ'তে আনিছোঁ, আপোনালোকে চাই থাকক। নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' নিশ্চয়। ইয়াত দেখা বেংক অফ ইণ্ডিয়া ফালৰ পৰা কি আছে, বেংক অফ ইণ্ডিয়া মানে বেংকৰ ফালৰ পৰা কি আছে, 400টা পোষ্ট টোটাল ইয়াত অনলাইন কৰিবলৈ দিছে, ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে এপ্লাই কৰিব। ফুল প্ৰচেছটো আপোনালোকক দেখুৱাম, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব আৰু এজ লিমিটেড আৰু কি আছে আমাৰ অসমত কিমানটা পোষ্ট আছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ইয়াত দেখা বেংক অফ ইণ্ডিয়া লাষ্ট ডেট আছে, লাষ্ট ডেট মানে এতিয়াওতো মানে চলি আছে এপ্লাই, আপোনালোকে এপ্লাই কৰিব পাৰে 10/1/2026 মানে জানুৱাৰী 10 তাৰিখলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। বেংক অফ ইণ্ডিয়া ইয়াত টোটাল পোষ্ট আছে 400 পোষ্ট আছে। নেম অফ এপ্ৰিভেণ্টিভছ ইয়াত টোটাল পোষ্ট আছে 400। ইয়াত দেখা 400 আছে টোটাল পোষ্ট। নো অফ পোষ্ট টোটাল আসামত কিমানটা আছে দেখা, আসামত টোটালটা পোষ্ট আছে 10টা আৰু মানে গোটেই ইণ্ডিয়াত অল ইণ্ডিয়াত কি আছে টোটাল পোষ্ট আছে 400, কিন্তু আমাৰ অসমত আছে 10টা পোষ্ট আছে। গোটেই প্ৰচেছটো দেখাইছোঁ, আপোনালোকে চাই থাকিব। ইয়াত কি কৈছে, পিৰিয়ড অফ এংগেজমেণ্ট শ্বেল বি ৰেষ্ট্ৰিক্টেড অন 1 ইয়াৰ্ছ ট্ৰেইনিং প্ৰগ্ৰাম এজ পাৰ প্ৰিভিয়াছ এট দ্য এক্ট মানে আপোনালোকৰ ট্ৰেইনিং হ'ব 1 বছৰ, সেইটো যদি আপোনালোকে জব পায়। আৰু ইয়াত ইলিজিবল স্পেণ্ডেড এটো 13,000 পাৰ মান্থ দিব আপোনালোকক, পিৰিয়ড অফ 1 ইয়াৰ এণ্ড নট ইলিজিবল ফৰ এনি আদাৰ এলাউন্স বেনিফিট। আৰু ইয়াত কি কৈছে, নেশ্যনেল চিটিজেন আপোনালোকক কি আছে, কেণ্ডিডেট মাষ্ট বি চিটিজেন ইণ্ডিয়ান হ'ব লাগিব আপোনালোকৰ চিটিজেনটো। আৰু এই যিটো লিমিট হয় 20ৰ পৰা 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোক যদি 20ৰ পৰা 18 নহয় 20ৰ পৰা 28 বছৰ হৈছে তেনেহ'লে এপ্লাই কৰিব পাৰিব সেই পোষ্টটোত। আৰু যিটো ৰিলেকশ্যন হয়, ৰিলেকশ্যন ইয়াত SC ST আছে 5 বছৰ আছে, OBC NCL 3 বছৰ কাৰণে, PWD ইয়াত আছে 10 বছৰ। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয়, ইয়াত কেণ্ডিডেট মাষ্ট প্ৰচেছ এ গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম দ্য ৰিকগনাইজড ইউনিভাৰ্চিটি এনি ইনিবিলিটি কোৱালিফিকেশ্যন ৰিকগনাইজড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে, আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট হৈছে আৰ্টছৰ হওক ছায়েন্সৰ হওক, সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু প্ৰচেছটো দেখাই আছোঁ, শেষলৈ চাই থাকিব। ইয়াত এপ্লিকেশ্যন যিটো ফিজ ইয়াৰ বিষয়ে কি কৈছে আপোনালোকে চাই লোৱা। এপ্লিকেশ্যন ইণ্টিমেশ্যন ফি টু বি ৰিমিটেড বাই অল এলিজিবল এপ্লিকেণ্টছ অনলি অন ডিমেণ্ড বাই কি আছে VFSI SSC কি কৈছে, ইয়াত ৰিমিটেড বাই দ্য বেংক এজ দ্য আণ্ডাৰ GST উইল বি চাৰ্জ এপ্লিকেশ্যনৰ বিষয়ে ইয়াত কৈ আছে দেখা। ইয়াত মানে কোনটো কেটাগৰীত কিমান কি আছে ফিজ লাগিব গোটেইখিনি ইয়াত দিয়া আছে। অল আদাৰ কেণ্ডিডেট 800 টকা লাগিব। ইয়াত কৈছে PWD কেণ্ডিডেট কাৰণে 400 টকা আৰু ইয়াত অল ওমেন কেণ্ডিডেট কাৰণে 600 টকা লাগিব। ইয়াত ফিজটো বহুত হাই দিছে, একে নহয়। আপোনালোকৰ যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। ইয়াত কৈছে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট এপ্লাই অনলাইন ভেকেঞ্চি ভিজিট অফিচিয়েল বেংক অফ ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট পৰ্টেলত তেওঁলোকে আছে, যিটো বেংক অফ ইণ্ডিয়াত মানে পৰ্টেল আছে তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইটো বিষয়ে কৈছে। আপোনালোকৰ যদি ইচ্ছা আছে মানে ফিজটো বহুত আছে, মোৰ হিচাপত মানে নকৰিলেই হ'ল। আপোনাৰ যদি ইচ্ছা আছে তেনেহ'লে কৰি ল'ব। ইয়াত ষ্টাৰ্টিং যিটো ডেট হয় ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 25 ডিচেম্বৰ আৰু লাষ্ট ডেট যিটো ছাবমিশ্যন হয় 10 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2026ত। আৰু এপ্লাই লিংকটো আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে লিংকটো চাই গোটেই মানে দেখিব পাৰিব এডভাৰটাইজটো হ'ব। আৰু আপোনালোকে মানে আপডেটটো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন আপডেট মই দি থাকিম হ'ব। আৰু এটা নতুন ভিডিঅ' মানে আনিম আপোনালোকক। আৰু এটা কথা, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব হ'ব।